ভাৰতৰ যি আমাৰ জাতীয় নিশান এই তিৰংগাৰ পতাকাৰ তলত সমবেত হৈছোঁ। আমি পণ কৰিছোঁ এই দেশখনক আমি সৰ্বদিশত আগবঢ়াই নিব লাগিব। 1947 চনৰ 15 আগষ্টত মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত যি অহিংসা নীতিৰে এই দেশখনক পৰ্যন্ত শিকলি ছিঙি এখন সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে পাইছিলোঁ। পৰৱৰ্তী সময়ত আজিৰ এই পবিত্ৰ তিথিত 1950 চনৰ 26 জানুৱাৰী তাৰিখে আমাৰ নিজা এখন সংবিধান হ'ল ভীমৰাও আম্বেদকাৰ ডাঙৰীয়াৰ নেতৃত্বত। আৰু এই গণৰাজ্য দিৱসৰ আজি ৭৪তম আমি অমৃতকাল পাইছোঁ। নিশ্চিতভাৱে আজি ভাৰতবৰ্ষ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত দুৰন্ত গতিত আগবাঢ়ি গৈছে সৰ্বদিশতে। বিজ্ঞান প্ৰযুক্তি, আমাৰ কূটনীতি, আমাৰ বৈদেশিক নীতি, আমাৰ যি ভাৰতবৰ্ষখন ৰাষ্ট্ৰীয় নহয় সৰ্বভাৰতীয় নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আজি আমাৰ এক শক্তিত হিচাপে ৰূপান্তৰ হৈছে। তেনে ক্ষেত্ৰত আমি সকলোৱে পণ কৰিব লাগিব। এইখন আমাৰ ৰাষ্ট্ৰ, এই ৰাষ্ট্ৰক আমি সৰ্বদিশতে আগবঢ়াই নিব লাগিব। ইয়াৰ যি স্বাভিমান আমি বৃদ্ধি কৰিব লাগিব। আজি সকলো আমি সমবেত হৈছোঁ এই তিৰংগা পতাকাৰ তলত।